মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা। নগাঁও জিলাৰ অন্তৰ্গত নিজধিং মাৰ্কেটিং বজাৰ প্ৰাংগণত মোছাৰ ধিং আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সজাগতা সভাত সভাপতিত্ব কৰে নিজধিং আদৰ্শ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নাজিমুদ্দিন আহমেদে। উল্লেখ্য যে উক্ত সজাগতা সভাত সভাপতি মুছলিম ছাত্ৰ সন্থা অসম মোচাৰ সভাপতি আশিক ৰব্বানী, ধিং থানাৰ আৰক্ষী বিষয়া তফাজ্জল হক, ৰিমঝিম বৰা, সভাপতি ধিং সমজিলা দাবী উন্নয়ন সমিতি, বাবুল আলী লহকৰঘাট জিলা পৰিষদৰ সদস্য, আজাহাৰুদ্দিন আহমেদ বিশিষ্ট শিক্ষক আৰু সমাজসেৱক, ডক্টৰ হাৰুণ আহমেদ সমাজসেৱক, বিশিষ্ট শিক্ষক তথা কৌতুক অভিনেতা মাইনুল হক চৌধুৰীয়ে গঠনমূলক বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে উক্ত সজাগতা সভাত কৌতুক অভিনেতা মইনুল হক চৌধুৰীৰ নেতৃত্বত ড্ৰাগছ বিৰোধী দুখনকৈ নাটক মঞ্চস্থ কৰা হয়। আনহাতে ৰাব্বুল ইছলাম উপসভাপতিৰ মোচা, সভাপতি এহিয়া আহমেদ, আজাহাৰুদ্দিন সম্পাদক মোচা নগাঁও জিলা সমিতি, হাবিবুৰ ৰহমান সভাপতি আৰু সম্পাদক ইক্ৰামুল কৰিম, ধিং আঞ্চলিক মোচা সমিতিৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। যদি আপোনালোকে মাহেকত বা দুমাহত এনেকৈ সজাগতা সভা যদি পাতে, তেতিয়া হয়তো বিশেষকৈ মাইনৰিটি অঞ্চলৰ পৰা এই ড্ৰাগছ মুক্ত হ'ব বুলি আমি আশা কৰোঁ। কি ক'ব আপোনালোকে এই সন্দৰ্ভত? আমাৰ স্পষ্ট কথা, ড্ৰাগছ মদ জোৱা ভাঙৰ লগত কোনো কম্প্ৰমাইজ নচলিব। আমি যিসকল ড্ৰাগছ পেডলাৰ বা ড্ৰাগছ মাফিয়া আছে, ইতিমধ্যে আমি তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোকে এই ব্যৱসায় বন্ধ কৰক, অন্যথা মোচা স্থানীয় ৰাইজৰ লগত আৰক্ষী বাহনৰ লগত আমি ঐক্যবদ্ধভাৱে ড্ৰাগছ বিৰোধী অভিযানত আমি নামিছোঁ। আমি কাকো ৰেহাই নিদিওঁ। দৰকাৰ হ'লে আমি তেওঁলোকক আমি আইন হাতত তুলিবলৈ বাধ্য, কাৰণ এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নচলিব। আমি আলেম ওলেমা আমাৰ মুছলমান সমাজক আমি আহ্বান জনাইছোঁ, যাতে যিসকল ব্যক্তি ড্ৰাগছৰ লগত জড়িত সেই ব্যক্তিসকল মৃত্যুৰ পিছত তেওঁলোকক জানাজা দিয়া নহ'ব। আমাৰ সিদ্ধান্ত, তেওঁলোকক আমি কবৰস্থ কৰিবলৈ নিদিওঁ। আমি যিসকল ব্যক্তি ড্ৰাগছৰ লগত জড়িত তেওঁলোকক আমাৰ সমাজৰ পৰা আমি এঘৰীয়া কৰিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ। আমি সিদ্ধান্ত লৈছোঁ, আমি তেওঁলোকক এঘৰীয়া কৰিম। আমি তেওঁলোকৰ কোনো বিবাহ অনুষ্ঠানেই হওক বা কোনো ধৰণৰ ভাল কাম হওক, যদি তেওঁলোকৰ ঘৰত আয়োজন কৰে, আমি তেওঁলোকক সমাজৰ পৰা বৰ্জন কৰিম। আমি তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰিম। মোচাৰ সিদ্ধান্ত স্পষ্ট। গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ। অন্যথা আমাৰ যি আন্দোলন, ড্ৰাগছ বিৰোধী যি অভিযান, ইয়াত চলিয়েই থাকিব। আমি গোটেই অসমৰ ৰাইজক আহ্বান জনাইছোঁ, কাৰণ এই যি বেদী, এই বেদীয়ে কিন্তু আমাৰ যুৱচাম ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ পথত পেলাই দিছে। গতিকে ভৱিষ্যত সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ কাৰণে ড্ৰাগছ মুক্ত হ'ম, আমি ঘূৰিব লাগিব। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, যেনেকৈ আপোনালোকে সুদখোৰক ধৰিছিলে দৌৰাই বাল্য বিবাহৰ লগত জড়িত ব্যক্তিসকলক ধৰিছিলে, তেনেকৈ ড্ৰাগছ মাফিয়াসকলক আপোনালোকে ধৰক। আজিলৈকে খালি সংবাদ মাধ্যমত দেখা পাওঁ যে ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে। এই ড্ৰাগছ সৰবৰাহ ক'ৰ পৰা হয়, বহিৰ ৰাজ্যৰ পৰা, কোন ৰাজ্যৰ পৰা, কোন গেটৰ পৰা আহে, সেইসকলক মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, সুহানা লাইভ।